অনুৰোধ কৰিছিলে জুবিন দা হেড কৰিব লাগিব এইখিনি বস্তু এইখিনি ঔষধ বা কোনোবা এনেকুৱা যি খুব ভাল ৰিজাল্ট কৰিছে মেট্ৰিকত বা হায়াৰ ছেকেণ্ডেৰীত কিন্তু পঢ়িবৰ কাৰণে পৰৱৰ্তী সময়খিনিত কিতাপ কাগজ চোলা পেন বা শিক্ষানুষ্ঠানৰ যিখিনি নামভৰ্তিৰ বা ৰেজিষ্ট্ৰেশ্যনৰ যিখিনি ফিজ সেইখিনি দিব নোৱাৰা কোনোবা অসহায় অভিভাৱক অভিভাৱিকাক আগতীয়া অনুৰোধ আৰু সেই অনুৰোধক সি সঁহাৰি জনাই পেলাই কৈছিল মই অমুক ঠাইলৈ যাম তোমালোকৰ তাতেই ঘৰ তাতে মোক লগ কৰিবা সেই মানুহগৰাকীয়ে কৈছিলে বাইদেউজনীয়ে যে মোক 50,000 টকাৰ দৰকাৰ অনুষ্ঠান শেষ হোৱাৰ পিছত তাৰ মেনেজমেণ্টক কমিটিৰ পৰা পোৱা 5 লাখ টকা সেই মানুহগৰাকীৰ হাতত গোটেইখিনি দি থৈ গুচি অহা এক উদাৰ আৰু মানৱীয় দানবীৰ বুলিও মূল্যাংকন কৰিব পাৰোঁ য'ত প্ৰয়োজন আছিল 50,000 টকাৰ তেওঁ 50,000 সলনি আৰু এটা শূন্য লগাই 5 লাখ টকা তেওঁ গোটেই অনুষ্ঠানটোত ঘটা গোটেইখিনি পইচাই দি থৈ অহা তেনেকুৱা উদাহৰণো আমি দেখিছোঁ গতিকে আমি তেনেকৈও মূল্যাংকন কৰিব পাৰোঁ নেকি অসমক ভাল পোৱা জুবিনক যদি আমি নতুনকৈ চাওঁ বা মূল্যাংকন কৰোঁ প্ৰথমতেই দেশপ্ৰেমিক অসমখনক সি যেনেকৈ চাব খুজিছিল যেনেকৈ বিচাৰিছিল বা আমাৰ দৰে আমি একেলগে আমি সেই সৰু আমি হাইস্কুলীয়া বা বুনিয়াদীৰ একেবাৰে প্ৰান্তীয় হেৰিত থকা অৱস্থাত বছৰটোত থকা সময় চতুৰ্থমান আমাৰ কাৰণে সেই সময়তে আমি আন্দোলনৰ বতাহ পাইছিলোঁ বিদেশী বহিষ্কাৰৰ যি আমাৰ এক প্ৰচণ্ড আন্দোলন হৈছিল ছাত্ৰ আন্দোলন পৃথিৱীত বিৰল এই ছাত্ৰ আন্দোলন সেই সময়ছোৱাতে আমি বহুত কথা দেখিছিলোঁ যে এনে এই কথা লৈ পেলাই আমাৰ আন্দোলন হৈছে আমি হয়তো ইমান ভাষা বা পৰিভাষা বুজিও নাপাইছিলোঁ বা উদ্দেশ্য সেই আন্দোলনৰ উদ্দেশ্য কি আছিল খালি সেই আহ্বানে শুনিছিলোঁ আহয়া খেদৈ খেদ বিদেশী খেদ সেইবিলাক শুনি আছিলোঁ কিন্তু বুজি নাপাওঁ কি বিদেশী কি বহিৰাগত কিন্তু আমিও তেনেকৈ দাদা বাইদেউৰ লগত বা ওচৰ চুবুৰীয়াৰ যিখিনি জ্যেষ্ঠ তেওঁলোকৰ লগত ওলাই গৈছিলোঁ কেতিয়াবা চেণ্ডেল এৰি থৈ দৌৰিব লগা হৈছিল সেই সময়ছোৱাত হয়তো তাৰ পৰৱৰ্তী সময়খিনিত আমি দেখিছিলোঁ বা আমি বুজিছিলোঁ যে এই কথাৰ কাৰণে আন্দোলনটো হৈছিল আৰু সেই আন্দোলনৰ এতিয়া যি উদ্দেশ্য আৰু লক্ষ্য যি আমাৰ পাবলগীয়া সেইবিলাক আমি পাওঁ কিন্তু মূৰামূৰি টাইমত আমাৰ একো নহ'ল আমি যেতিয়া বুজি পোৱা হ'লোঁ একো নাই আমাৰ হাতত আৰু সেইকাৰণে সি ক'ৰবাত সোণেৰে সজোৱা পজা দেখিব লগা হ'ল সোণেৰে সজা আৰু ৰাতি হ'লে গুলিৰ শব্দই ৰজন জনায় এই যিবিলাকে এইবিলাকৰ তিক্ত অভিজ্ঞতা পাই আহিছে গাঁৱত বা সৰু সৰু চহৰত বা নিজৰ ঠাইটুকুৰাত যে ৰাতি হ'লে ডেকা ল'ৰা ঘৰৰ পৰা পলাব লাগে লুকাই থাকিব লাগে নহ'লে CRP বা মিলিটাৰীয়ে ধৰি লৈ যাব তেনেকুৱা কথা হৈছিল তাৰ গীতেৰে সেইবিলাক আচলতে প্ৰকাশ কৰা হৈছিল এটা সময়ৰ অবুজ বা অবোধ কিছুমান কিন্তু চিনাকি হোৱা শব্দৰ পিছত বুজ জন্মাৰ পিছত প্ৰতিটি জন্মাৰ পিছত কি হ'ব লাগিছিল কি হ'ল বা কি হ'বলৈ গৈ আছে তাকে লৈ এই প্ৰতিবাদ শান্তি দিয়া মুক্তি দিয়া চিৰকাল ফুলিবলৈ গুলি বাৰুদ ধোঁৱা উৰুৱাই এই যে গীতবিলাক এই যে শব্দৰ সংৰচনা এই যে মনৰ মগজুত অনবৰতে ক্ৰিয়া কৰি থকা আৰু আন্দোলি থকা দোলা কৰি থকা দোলা দি থকা সেই উত্তাল ভাৱবোধক ঢৌবোৰক শব্দেৰে আৰু সুৰেৰে গাঁঠি পেলাই ৰাইজৰ মাজলৈ দিব পৰাটো আৰু সেয়াই গণশিল্পীৰ লক্ষণ মানুহৰ মাজত সোমাই পৰিবৰ কাৰণে খুব সুন্দৰকৈ সুৰত গান গাই থাকিলেও নহয় বা সাংগীতিক ব্যাকৰণ বা আটাইবোৰ বৈজ্ঞানিক প্ৰকাশভংগী থাকিলেও সেই মানুহগৰাকী গণশিল্পী নহ'ব পাৰে কিন্তু মানুহৰ জীৱনৰ বা সংগ্ৰামৰ এই গোটেই যি কৃষ্টি আৰু কৰ্ষণ এই কৃষ্টি কৰ্ষণক যদি বুজি পেলাই
ৰাইজৰ বস্তুখিনিক ৰাইজকেই যদি দেখুৱাব পৰা হয় আৰু তাৰ মাজেৰে যদি যোগসূত্ৰ স্থাপন কৰিব পৰা হয় যে মই ভাবিছোঁ এয়া তোমাৰো ভাৱ, মই দেখিছোঁ তোমাক, মোক নিজক তোমাৰ মাজেৰে, এয়া যি যোগাযোগ হৃদয়ৰ আৰু মনৰ, তাতেই গণশিল্পীৰ সৃষ্টিৰ আজি জন্ম লয় আৰু তাৰ মাজেৰেই সমাজখনক ক'ৰবাত নহয় ক'ৰবাত জোকাৰি থৈ যায় সেই গণশিল্পই, আৰু তাৰ সৃষ্টিৰ আৰু মানুহজনেই গণশিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰে পৰৱৰ্তী সময়ত। জুবিনক মই পাইছিলোঁ এটা অলিখিত অধ্যায় হিচাপে থাকি গ'ল, আমাৰ মনৰ স্মৃতিৰ পৰাও মচ খাই গৈছিলে, কিন্তু সি আঁতৰি যোৱাৰ পিছত মোৰ মনত পৰিছিল আমি হাইস্কুলীয়া দিনত এবাৰ লগ পাইছিলোঁ। তেতিয়া তাৰ পিতৃ, আমি পাপু বুলি মাতোঁ, মোহিনী মোহন বৰঠাকুৰ, তেওঁৰ কৰ্মসূত্ৰে প্ৰশাসনীয় বিষয়া হিচাপে তামোলপুৰত আছিলে, আৰু তামোলপুৰত মোৰ মামাহঁত। তাৰপিছতেই ৰাজগড় 2 নম্বৰ বাইলেন স্থিত ষ্টুডিঅ' ফ্ৰেণ্ডছত আমাৰ কাম চলি আছিলে। ময়ো তেতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰি কাম কৰি আছোঁ সংগীতৰ, আমাৰ ৰেকৰ্ডিং চলি আছে তাত। সেই সময়ত জুবিন আৰু তাৰ বন্ধু কেইজনমান সোমাই আহিছিলে, তেতিয়া মোৰ ৰেকৰ্ডিঙৰ কাম চলি আছিলে। RMCৰ প্ৰযোজনাত, ৰিজনেল মিউজিক চেণ্টাৰ লাখটকীয়া, তেওঁলোকৰ এটা কেছেটত আমি কাম কৰি আছিলোঁ। আৰু ধ্ৰুৱ ফুকন আমাৰ আটাইৰে চিনাকি মিউজিক পৰিচালক, সংগীত পৰিচালক, এতিয়া মুম্বাইত আছে। আৰু ৰেকৰ্ডিষ্ট হিচাপে আছিল অৱনী তাঁতী, চাউণ্ড ইঞ্জিনিয়াৰ, তেওঁ যোৰহাটৰ, তেওঁকো চিনি পায় জুবিনে, একেই যিহেতু যোৰহতীয়া। তেওঁক লগ কৰিবৰ কাৰণে আহিছিলে। মোৰ এটি গীত মোৰ তাত ৰেকৰ্ডিং হৈ আছিলে, সেই গীতটো শুনি জুবিনে কৈছিলে এই গীতটো আচলতে মোৰ হিচাপৰ গীত, এইটো মই গাব পাব লাগে। তাত আমি পিছৰ সেই মাজৰ বাটচোৱা পাৰ হৈ আহি আকৌ নতুনকৈ চিনাকি হৈছিলোঁ তাত। গধূলিকে আহি ক'বা চৰি মোৰ দেৰি হ'ল, গধূলিকে আহি ক'বা চৰি মোৰ দেৰি হ'ল, কত যে কথা আছিল বাকী কোৱাটো নহ'ল, গধূলিকে আহি ক'বা চৰি মোৰ দেৰি হ'ল। এই গীতটো গুণগুণাই আছিলে, মোৰ গাইড চলি আছিলে। এই গাইডৰ মাজত জুবিনে যেতিয়া খুলিছে যে সেই গীতটো তেতিয়াই তাৰ নিজৰ মূল্যাংকনেৰে গীতটো ইমান প্ৰগতিশীল, ইমান প্ৰগজিটিভ পাইছিলি, এই প্ৰগ্ৰেছিভ গীতটো মই গাব লাগে, তাৰ ভাৱ নিজে গীতটো মই গাম দে, বেলেগক নিদিবি। কিন্তু আমি তেতিয়া ঠিক কৰিছিলোঁ যে তেতিয়া দেৱজিৎ চৌধুৰী তেওঁ সেই গীতটো গাব, মানে তেওঁ চুক্তিবদ্ধ শিল্পী RMC, এতিয়া সেইটো হ'ল। তাৰপিছত পৰৱৰ্তী সময়ত আমি স্নিগ্ধজোনাত এটা এলবাম, জুবিনৰ ককায়েক মানে জেঠায়েকৰ ল'ৰা উৎপল শৰ্মা, তেওঁৰ গোটেইখিনি সংগীত পৰিচালনাত আৰু NK প্ৰডাকশ্যনৰ এটি এলবাম হৈছিল। তেতিয়া মোৰ প্ৰথম গীত জুবিন গাৰ্গে গাইছে, মোৰ লিখা আৰু সুৰৰ। মৰিয়াটো ৰাতি মৰিয়াটো বাকী জ্বলাবলে সুখৰে পোহৰ গছি নিবিচাৰো তথাপি জ্বলোৱা চাকি গছি মোৰ জ্বলোৱা চাকি গছি মোৰ মৰিয়াটো বাকী মোৰ নিজৰ বুলি আছিলে, ভাল পোৱা তাই দিছিলে, গুচি যোৱা বহুদিন হ'ল
সোঁৱৰণি